সন্মানীয় সভানেত্ৰী ডাঙৰীয়ানী, আজাদ গাঁও পঞ্চায়তৰ প্ৰতিখন ৱাৰ্ডৰ ৱাৰ্ড সদস্যসকল, বজাৰ সমিতিৰ সভাপতি সমন্বিতে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, লগতে সন্মুখত বহি থকা আই মাতৃসকল, যুৱ বন্ধুসকল, শ্ৰদ্ধাৰ ৰাইজ, যিকেই নহওক আজি এই সাউথ বৰপেটা ডেভেলপমেণ্ট ইউনিয়নে আমন্ত্ৰণ কৰি আনি যি সন্মান প্ৰদৰ্শন কৰিলে তাৰ বাবে মই সাউথ বৰপেটা ডেভেলপমেণ্ট ইউনিয়নৰ প্ৰতিজন বিষয়ববীয়াক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে সমাজখনত যেতিয়া বিভিন্ন বিশৃংখলা ৰূপ দেখা দিয়ে আৰু সেই বিশৃংখলা ৰূপ মষিমূৰ কৰাৰ কাৰণে হয়তো ক্লাব NGOৰ জন্ম হয়। গতিকে আজি দেখা গৈছে সমাজখনত এনেকুৱা এটা পৰিস্থিতি হৈছে যে ভাই ভাইৰ মাজত মিল নাই, ভাইৰ মাজত মিল নাই, ল'ৰা দেউতাৰ মাজত মিল নাই। গতিকে এই যে যিটো আমাৰ যিটো অমিল, আচলতে যদি অভিভাৱকৰ লগত বাকী সদস্যসকলৰ লগত যদি সৌহাৰ্দ্যপূৰ্ণ আলোচনা নহয়, যে নিজৰ ল'ৰা নিজৰ ছোৱালী ৰাতি ক'ত ঘূৰি আছে ক'ত ফুৰি আছে অভিভাৱকে যদি উপলব্ধি নকৰে, তেনেহ'লে সেইখন ঘৰৰ ল'ৰা ছোৱালী শিক্ষাটো দূৰৰ কথাই, তেনেহ'লে বিভিন্ন ক্ষেত্ৰত বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ লগতে বিভিন্ন অসামাজিক কামত লিপ্ত হৈ সমাজখনত এক বিপদৰ সংকেত দি আছে। গতিকে আমি তেনেকুৱা যি ভয়ানকভাৱে যে আমাৰ সমাজৰ যিবিলাক বেধি, আজি ড্ৰাগছে হওক, মদে হওক, ভাঙে হওক, এনেকুৱাও দেখিছোঁ যে অভিভাৱকসকলে ল'ৰা ছোৱালীৰ লগত যুক্তিৰে পৰা নাই, তেওঁলোকক মানে জোৰে দখলে থমাব পৰা নাই, তেওঁলোকে মানিব নোৱাৰা হৈছে। গতিকে তাৰ ভাৱেই হয়তো NGO, ক্লাব, সংগঠন এইসকলৰ বিষয়ববীসকলৰ যদি গুৰুত্ব দিয়ে সমাজখনৰ এই সমস্যা চিৰদিনৰভাৱে নাইকিয়া হ'ব। তাৰ বাবে মই আজাদ পালহাজী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য হিচাপে আপোনালোকৰ লগত যিখিনি সহায় সহযোগিতা কৰিব লাগে ইনশাল্লাহ কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। আপোনালোকে দেখিছে যে গোটেই অসমত আজি যি অমানৱীয়ভাৱে কেৱল মিয়া মুছলমানসকলক উচ্ছেদ কৰি কোটি কোটি টকাৰ সম্পত্তি নষ্ট কৰি আমাৰ মানুহখিনিক মুকলি আকাশৰ তলত বহুৱাই দিয়া হৈছে। আৰু এই জবাব, এই যি উচ্ছেদ কৰিছে, আমাৰ মানুহক যি হাৰাশাস্তি কৰিছে, তাৰ বাবে এটাই অস্ত্ৰ আছে, সেই অস্ত্ৰটোৱে হ'ল শিক্ষা। এই শিক্ষাৰ যোগেদি আমি আমাৰ সমাজখনক আগবঢ়াই লৈ যাব লাগিব। আপোনালোকে মন কৰিব, এতিয়া যাওক 7টামান বাজিছে, প্ৰতিখন ব্ৰিজৰ ওপৰত চাব, প্ৰতিখন ব্ৰিজৰ ওপৰত 20-30 জনকৈ যুৱ ল'ৰা বহি আছে আৰু মোবাইলখন টিপি আছে। আৰু সেই ব্ৰিজখনত যেতিয়া আপুনি বাইকখন লৈ যায়, যেতিয়া আপুনি বাইকখন ব্ৰেক কৰিব, সেই 20-30 জন ল'ৰাই আপোনাক ভেঙচালি কৰিব। গতিকে মই অভিভাৱিকাসকলক অনুৰোধ ৰাখিম, এই যে 20-30 জন ল'ৰা আজি ব্ৰিজৰ ওপৰত বহি মোবাইল টিপি আছে, পঢ়া টেবুল এৰি এওঁলোক যে আহিছে, আপোনালোকে অকণমান দৃষ্টি দিলে অকণমান সহায় হ'ব। মই দেখিছোঁ ৰেইনবো মডেল একাডেমীৰ সন্মুখত সন্ধিয়া 6টাৰ পৰা 8 বজালৈ প্ৰায় 40ৰ পৰা 50 জন 8ৰ পৰা 10 লৈ পৰা ল'ৰা ছোৱালী নহয়, ল'ৰাবিলাক এনেই আড্ডা মাৰি থাকে। গতিকে এইসকলৰ যি অভিভাৱকসকল আছে, আপোনালোকে যদি এইজন ল'ৰাক আপোনালোকে সময়মতে কিতাপৰ টেবুলত বহোৱা নাই, আপোনাৰ ল'ৰা
সময়মতে ঘৰখন পাইছে নে নাই, সময়মতে টেবুলত গৈছে নে নাই, যদি সেই দৃষ্টি আপোনালোকে নাৰাখে তেনেহ'লে শিক্ষাটো দূৰৰ কথা। সেই ল'ৰা সেই গুৰুত্ব কি কৰিব, সমাজৰ বিভিন্ন অসামাজিক কামত লিপ্ত হৈ সেই ল'ৰাজনৰ লগতে আপোনাৰ পৰিয়ালটোকো ধ্বংসৰ গৰাহত লৈ যাব। গতিকে মই আশা কৰোঁ যে পাণ তামোলৰ যে অলিয়ে গলিয়ে যি কণ ল'ৰাক দি আপোনালোকে পাণ তামোলৰ ব্যৱসায় কৰিছে, ইটা ভাটাত যেনেকৈ আপোনালোকে সপৰিয়ালে যেনেকৈ আপোনালোকে ইটা ভাটাত শ্ৰমিক হিচাপে কাম কৰিছে, উজনি অসমত গ'লে ইটা ভাটাৰ আজি শৃংখলচৰীয়া বাহিনীয়ে আমাৰ ইটা ভাটাত কাম কৰিব যোৱা শ্ৰমিকসকলক নিৰ্দয়ভাৱে তেওঁলোকক অত্যাচাৰ কৰে, পিঠি ফালি দিয়া পৰ্যন্ত আমি দেখা পাইছোঁ। তথাপি আমাৰ মানুহে উজনি অসমত গৈ ইটা ভাটাৰ শ্ৰমিক হিচাপে কাম কৰে। বাল্য বিবাহ যেনেকৈ আমাৰ মানুহক ক্ষতি কৰিছে, তাতকৈ মই ভাবোঁ ভয়াৱহভাৱে ক্ষতি কৰিছে ইটা ভাটাত কাম কৰা মানুহৰ ক্ষেত্ৰত। আৰু ইটা ভাটাত কাম কৰা মানুহৰ ক্ষেত্ৰত কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি নাতি বোৱাৰী সকলোকে কামত লগাই দিয়া হয়, শিক্ষাৰ পৰা সকলো ল'ৰা ছোৱালীক বঞ্চিত কৰা হয়। গতিকে মই ভাবোঁ যিদিনা আমাৰ ল'ৰা ছোৱালীক ইটা ভাটাৰ ইটাৰ সলনি সেই পাণ তামোলৰ কাৰ্টুনৰ সলনি যেতিয়া হাতত এখন কিতাপ আৰু কাগজ গাঁঠি দিয়া হ'ব, সেইদিনা আমাৰ সমাজ পৰিৱৰ্তন হ'ব। যিদিনা আমাৰ সমাজখনৰ বিষয়ে, ধৰ্মীয় সভাবোৰত ড্ৰাগছৰ বিষয়ে, ভাঙৰ বিষয়ে, মদৰ বিষয়ে, সমাজ পৰিৱৰ্তনৰ বিষয়ে ধৰ্মীয় সভাবোৰত মৌলানাসকলে ক'ব, শুকুৰবৰীয়া জামাজৰ ঠিক 10 মিনিট আগত মৌলানাসকলে যিখিনি বক্তৃতা দিয়ে, সেই বক্তৃতাৰ সময়ত যি আমাৰ যদি বাল্য বিবাহ শিক্ষা সম্পৰ্কে যদি আমাৰ মৌলানাসকলে বক্তৃতা দিয়ে, দল সংগঠন ক্লাব NGO বিষয়ববীসকলে যদি আমি সমস্যাৰে একতাৰভাৱে যদি আমি মাত মাতিব পাৰোঁ, মই ভাবোঁ যে আমাৰ সমাজখনত কোনো অসামাজিক কাৰ্যকলাপ নাথাকিব। তাৰ বাবে মোৰ ফালৰ পৰা যিমান দূৰ সহায় সহযোগ কৰিব লাগে, আপোনালোকৰ লগত যিমানখিনি কৰিব লাগে, মই ইনশাল্লাহ থাকিম বুলি কথা দি মই আপোনালোকক পুনৰবাৰ মৰম শুভেচ্ছা জ্ঞাপন কৰিল। লগতে আমাৰ মাজত আজিৰ এই মুখ্য অতিথি ইমান দূৰৰ পৰা আহিছে, তাৰ বাবে তেখেতসকলক পুনৰবাৰ ধন্যবাদ।